আৰু ময়ো বহুত বেছি ভাল আছোঁ আৰু অসমত ঠাণ্ডা কেনেকুৱা পৰিছে গাইজ জনাব দেই আৰু বাকী গম পাইছে এই ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ বাকী সেয়াই আৰু ভাত বনালোঁ এতিয়া আৰু কি বনাইছোঁ মই আপোনালোকক দেখাম দেই এতিয়া এয়া একদম পানীলাও সৈতে সৰু মাছ এফালে মানুহজনে চিকেন 65 লৈ আহিছিলে সেয়াই আৰু বাকী চাহ পানী খালোঁ চাহ মানে কি আৰু ম'ম' খাইছিলোঁ সেয়াই আৰু বাকী এফালে পনীলে কিবা মোবাইল চাই আছোঁ দেখাইছোঁ ৰ'ব এফালে ধুনীয়াকৈ বন্তি চন্তি জ্বলালোঁ তুলসী তলত আজি বাহিৰত ওলাই নগ'লোঁ আৰু সন্ধিয়াখিনি সময়ত বহুত বতাহ মাৰি আছে সেয়াই এফালে আন্ধাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এইফালে পাৰ্কত পোৱালিবোৰে খেলি আছে ধুনীয়াকৈ মই পনীলক উলিয়াই লৈ যোৱা নাই আৰু বতাহ মাৰি আছে যে বহুত সেইবাবে দেই সেইখন পাৰ্কখন আমাৰ তাৰপিছত কাইলৈ খানা আছে মানে ডিচেম্বৰ মাহ সোমোৱাৰ পিছত মানে খানা হৈয়ে আছে আমাৰ ইটো সিটো ইঘৰত সিঘৰত এনেকৈ আৰু ইয়াতে মানে ডিচেম্বৰ বুলিয়েই নহয় জানুৱাৰী ডিচেম্বৰ বুলিয়েই নহয় মানে খানা হৈয়ে থাকে কেতিয়াবা যদি আমাৰ ঘৰত খালোঁ কেতিয়াবা বেলেগৰ মানে সিহঁতৰ ঘৰত মানে অসমৰ ফেমিলি 5টা আছে দেই আমাৰ ইয়াতে আৰু মানে বাকী সেই 3টা মানে ছুটি গ'ল আৰু আমি দুঘৰ আছোঁ তেওঁলোকো এঘৰ নলবাৰী এঘৰ বৰপেটা এঘৰ শিৱসাগৰ এঘৰ কৰিমগঞ্জ সিহঁত অসমৰ যদিও মানে ভালকৈ অসমীয়া ক'ব নাজানে বাকী সেয়াই তেওঁলোকেও আহক ধুনীয়াকৈ খানা চানা খাব লাগিব আৰু যিহেতু ঘৰলৈ যাব নাপাওঁ ন বিহুত এপ্ৰিলতহে যোৱাটো হ'ব আৰু মিকুৰীটো এইটো আমাৰ মিকুৰী চুনুমুনুটো এইটো চুনুমুনুটো কেনেকৈ চাই থাকে সঁচা সঁচি নিচিনাই লাগে পায় কি হ'ল চাওঁ এডোখৰ চাওঁ কি হ'ল দেখাই দিয়াচোন তোমাক একদম কথা নুশুনে পলালে আমি যে কৈছিলোঁ যে মানে বহাগত মানে যাম গৈ একেবাৰে আমাৰ মানে ইহঁতৰ লগৰে ইউপি মানে ফেমিলি এটা যাব দেই ফুৰিবৰ কাৰণে তেওঁলোক মানে কামাখ্যা দৰ্শন যিহেতু কৰা নাই তেওঁলোক যাব সেইটো কাৰণে ভাবিলোঁ এপ্ৰিলতে যামগৈ আৰু তোন ইয়াতো অহা নহ'বই বেয়া লাগিছে আৰু বহুত গাইজ কি ক'ম সেয়াই গোৱা আকৌ লাজ কৰিছা তুমি মাম খাবানে মোৰ মামা আনোগৈ চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই পনীলক ভাত পানী খুৱাই ধুনীয়াকৈ খুৱাই দিওঁ চ' বাই